কাইলৈ মহালয়া আকৌ হৈছে সূৰ্যগ্ৰহণ। নমস্কাৰ, জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। এই মহালয়াৰ দিনতে মৃত ব্যক্তি বা মৃত পিতৃৰ কাৰণে শ্ৰাদ্ধ কৰে। যদিহে আগতে থাকি যায় বা নাথাকিলেও কৰিলেও এই মহালয়াৰ দিনা শ্ৰাদ্ধ কৰিলে বা কোনো তৰ্পণ কৰিলে অতি ঘৰখনৰ কাৰণে অতি শুভ মনা যায়। হিন্দু ধৰ্মত মৃতকৰ আত্মাৰ সন্তুষ্টিৰ হকে শ্ৰাদ্ধ আৰু তৰ্পণ কৰা হয়। মৃতকে সন্তুষ্ট হৈ সন্তানক আশীৰ্বাদ দিয়ে। যদি শ্ৰাদ্ধ নকৰে তেন্তে আত্মাই মুক্তি নাপায় বুলি মান্যতাই আছে। ফলত যদি আত্মাই মুক্তি নাপায় তেন্তে হ'লে ঘৰখনলৈ সদায় অপায় অমংগল অশান্তি দুখ দুৰ্গতি বাধা বিঘিনি আহি থাকে। ঘৰত টকা পইচাসমূহ অপব্যয় হয়। গতিকে এই মহালয়াৰ দিনা কোনো এটা সময়ত শ্ৰদ্ধা আৰু ভক্তিৰে মৃত পিতৃৰ নামত কিছু তৰ্পণ কৰিব লাগে, দান দক্ষিণা কৰিব লাগে। অন্য নোৱাৰিলেও উপায় কৰিব পাৰে, সৰু আৰু সহজ উপায় কৰিব পাৰে। ধাৰ্মিক গ্ৰন্থত এনে সৰু সৰু উপায় বহুত উল্লেখ আছে। পিতৃৰ দুখটো যাবই, এই উপায় কৰিলে কালসৰ্প দুখো যাব, কালসৰ্প দুখো খণ্ডিত হৈ যাব, শত্ৰু না হয়। সেইদিনাখন আপোনালোকে এনে উপায় নিশ্চয় কৰিব। যিহেতু সেইদিনা মৃতকৰ হকে জলপান খোৱা বা শ্ৰাদ্ধ কৰাৰ শেষ দিন। গোটেই বছৰটোত পিতৃ মাতৃৰ শ্ৰাদ্ধ কৰিব নোৱাৰিলে কিবা কাৰণত থাকি গ'লে সেইদিনা কৰিব পাৰে। এনেও সেইদিনা মৃতকৰ হকে এগছি চাকি অৱশ্যেই জ্বলাব লাগে, অৰ্পণ কৰিব লাগেই। আহিন মাহৰ কৃষ্ণপক্ষ প্ৰতিপদ তিথিৰ পৰাই এই পৰ্ব আৰম্ভ হয়, অমাৱস্যালৈকে থাকে। এই অমাৱস্যাৰ বহুত ডাঙৰ অমাৱস্যা। প্ৰয়োজনীয় ব্যক্তিক সাধ্য অনুসৰি দান দিব লাগে। সেইদিনা খুব ভাল, যদি দান দিয়ে আপোনাৰ পিতৃৰ দুখটো খণ্ডন হ'বই, তাৰোপৰি কালসৰ্প দুখো খণ্ডন হ'ব, তাৰোপৰি পিতৃ মাতৃৰ আশীৰ্বাদ পায়। এনেওতো প্ৰতি মাহে অমাৱস্যা আহে। পিতৃৰ দুখ খণ্ডন কৰিবৰ কাৰণে প্ৰতি যিকোনো অমাৱস্যাতে কৰিব পাৰে। যদিহে উক্ত তিথিত কৰিবলৈ থাকি যায়, যি তিথিত মৃত্যু হৈছিল সেই তিথিত, তেতিয়া যিকোনো অমাৱস্যাতে কৰিব পাৰে। কিন্তু এই আহিন মাহৰ অমাৱস্যাত পিতৃ শ্ৰাদ্ধ কৰিলে সকলো দুখেই খণ্ডন হয়। আগতে যিমান থাকি যায় সকলোবিলাক এই খণ্ডন হৈ যায়। তাৰোপৰি ঘৰুৱা অশান্তি দূৰ হয় আপোনাৰ। সেইদিনা যদি আপুনি ক'লা তিল দান দিয়ে বা ক'লা বস্তু যদি কোনো প্ৰয়োজন ব্যক্তিক দান দিয়ে, বহুত শুভ ফল পাব, পুণ্য পাব। পুৱা গধূলি সন্ধ্যা ঘৰৰ দক্ষিণ ফালে চাকি জ্বলাব লাগে। সেইদিনা সন্ধ্যা আহঁতৰ তলত চাকি জ্বলাব লাগে। মনা যায় আহঁত গছৰ সকলো দেৱী দেৱতাই বাস কৰে, লগতে মৃতকৰ আত্মাও বাস কৰে। সেয়েহে অমাৱস্যাৰ দিনা আহঁতৰ তলত ধূপ চাকি দি পূজা কৰিলে, লগতে গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে। কোনো দুখীয়াক দান দক্ষিণা দিলে, পশু পক্ষীক আহাৰ দিলে মৃতকৰ আশীৰ্বাদ পোৱাৰ লগতে মহাদেৱৰ কৃপা লাভ কৰে। মৃতকেও মুক্তি পায় যদিহে থাকি যায়। বিশেষকৈ সেইদিনা কাউৰীক আহাৰ খাবলৈ দিব লাগে। বাটত ঘূৰি ফুৰা কুকুৰক, কোনো গৃহস্থ নোখোৱা কুকুৰকো খাবলৈ দিব লাগে। পুণ্য প্ৰাপ্তি হোৱাৰ লগতে পিতৃৰ দুখটো খণ্ডন হয় আৰু ঘৰৰ অশান্তিবোৰ দূৰ হয়। ঘৰৰ অশান্তি বাধা বিঘিনি অপায় অমংগল দুখ দুৰ্গতি সকলো শেষ হ'ব। আপুনি যদিহে সেইদিনা এগছি চাকি জ্বলায়, আহঁতৰ তলত যদি এগছি চাকি জ্বলায়, অশান্তি দূৰ হ'ব, আপোনাৰ আৰ্থিক সমস্যা দূৰ হ'ব, বাধা বিঘিনি আঁতৰ হ'ব। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।